ধেমাজিৰ বম ব্লাষ্টত মই মোৰ ভাইটিক হেৰুৱাইছিলোঁ। ভাইটি 15 আগষ্টত স্কুললৈ যাওঁতে 15 আগষ্টৰ কাৰণে যাওঁতে বম ব্লাষ্টত ঢুকাইছিলে। মানুহৰ নিথৰ দেহবোৰ কেনেকৈ চিকিৎসালয়ত পৰি আছিল সেয়া মই নিজ চকুৰে দেখিছোঁ। যেতিয়া বম ব্লাষ্ট হৈছিলে তেতিয়া মানুহৰ নিথৰ দেহবিলাক কেনেকৈ পৰি আছিলে হস্পিটেলত, সেইবিলাক আমি নিজ চকুৰে দেখিছোঁ। ধেমাজি বম ব্লাষ্টত নিজ ভাতৃক হেৰুওৱা এগৰাকী মহিলাই ক'লে, এতিয়া আমি শান্তিত জীয়াই আছোঁ। এতিয়া আমি 15 আগষ্ট বুলি ক'লে আমি উপভোগ কৰিবলৈ যাওঁ, আনন্দ ফূৰ্তিত নিজৰ ল'ৰা ছোৱালীকো পঠাওঁ। কেৱল এয়াই নহয়, লখিমপুৰৰ ৰাইজে ক'লে এইখন চৰকাৰৰ দিনত আমি এখন শান্তিৰ অসম পাইছোঁ। বিজেপি চৰকাৰে যথেষ্ট পৰিৱৰ্তন আনিছে আৰু এই চৰকাৰৰ দিনত বিশেষকৈ মহিলাসকলে শান্তিময় পৰিৱেশ দেখি পাইছে। যি মহিলাই ওলাবলৈ ভয় কৰিছিলে এতিয়া নিজে একদম স্বাধীনভাৱে ওলাই আহিব পাৰে। সকলো এতিয়া ধন্যবাদ জনাইছে বৰ্তমানৰ চৰকাৰখনক। আগৰ দিনত এই বন্ধ বুলি ক'লে আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ আৰু ভয় আতংকটো থাকেই, তেনেকৈ দিনবিলাক অতিবাহিত কৰিছিলোঁ। এতিয়া বহুত ভাল চৰকাৰখন অহাৰ পৰা বৰ্তমান ওলাই যাব ভয় কৰিছিলোঁ মানুহে। তেতিয়া 15 আগষ্ট বুলি ক'লে মানুহে পিছত বম ব্লাষ্ট হ'ব বা কিবা হ'ব, আতংকময় পৰিৱেশ আছিলে। আৰু আগৰ কংগ্ৰেছ চৰকাৰৰ দিনত আমি বহুত ভয়ত দিন কটাইছিলোঁ। ধৰক 15 আগষ্ট বুলি ক'লে মোৰ নিজৰ ভাইটি 15 আগষ্টত স্কুললৈ যাওঁতে 15 আগষ্টৰ কাৰণে যাওঁতে বম ব্লাষ্টত ঢুকাইছিলে। কিন্তু সেই দিনবিলাক মনত পৰিলে বহুত দুখ লাগে। মোৰ নিজৰ সৰু ভাইটি আছিলে ধেমাজি ফিল্ডত বম ব্লাষ্টত। যেতিয়া বম ব্লাষ্ট হৈছিলে তেতিয়া মানুহৰ নিথৰ দেহবিলাক কেনেকৈ পৰি আছিলে হস্পিটেলত, সেইবিলাক আমি নিজ চকুৰে দেখিছোঁ। কিন্তু এতিয়া চৰকাৰখনত 15 আগষ্ট বুলি ক'লে আমি ভয় শংকা বুলিবলৈ একো নাথাকে। আমি নিজৰ স্বাধীন মতে আমি যাব পাৰোঁ। এতিয়া আমি 15 আগষ্ট বুলি ক'লে আমি উপভোগ কৰিবলৈ যাওঁ, আনন্দ ফূৰ্তিত নিজৰ ল'ৰা ছোৱালীকো পঠাওঁ। নিশ্চয়কৈ যথেষ্ট পাৰ্থক্য আছে। আগৰ দিনবোৰ আমি যেতিয়া সৰু অৱস্থাত আছিলোঁ যথেষ্ট আতংকত জীয়াই আছিলোঁ, কিন্তু বৰ্তমানত সেই অৱস্থাটো নাই আৰু বিজেপি চৰকাৰে যথেষ্ট পৰিৱৰ্তন আনিছে আৰু এই চৰকাৰৰ দিনত বিশেষকৈ মহিলাসকলে শান্তিময় পৰিৱেশ দেখি পাইছে। যি মহিলাই ওলাবলৈ ভয় কৰিছিলে এতিয়া নিজে একদম স্বাধীনভাৱে ওলাই আহিব পাৰে। আৰু বিশেষকৈ আমি সৰুকালত এটা বস্তু দেখিছিলোঁ যে 26 জানুৱাৰী বা 15 আগষ্ট সেই আগদিনা আমাৰ মা দেউতাই কয়, কালি তহঁতি নোলাবি দেই, কাইলৈ 15 আগষ্ট আছে বা 26 জানুৱাৰী আছে, ওলালে কিন্তু বম দিব। তেনেকুৱা আতংকময় পৰিৱেশৰ আমাৰ আগতেই সূচনা হয় আৰু আগতেই ঘৰত আমাক কৈ দিয়ে। সেই সময়ছোৱাত আমি যথেষ্ট আতংকময় পৰিৱেশতে জীয়াই আছিলোঁ আৰু এতিয়াৰ দিনটোত তেনেকুৱা ধৰণৰ আমি কোনো ধৰণৰ শুনা নাই। সম্পূৰ্ণ শান্তিময় পৰিৱেশ আৰু যথেষ্ট শান্তি। বিশেষকৈ মহিলাসকলে একদম শান্তিপূৰ্ণভাৱে য'তে ত'তে যাচীনভাৱে যাব পাৰে, কোনো ধৰণৰ বাধা বিঘিনি নাই। গতিকে আগৰ চৰকাৰ আৰু এতিয়াৰ চৰকাৰৰ মাজত সম্পূৰ্ণ পাৰ্থক্য আছে, যথেষ্ট পাৰ্থক্য আছে। যথেষ্ট পাৰ্থক্য এটা ভাষাত ক'ব গ'লে আসমান আৰু জমিনৰ পাৰ্থক্য আছে। গতিকে অশান্তময় পৰিৱেশ আৰু যথেষ্ট অশান্তময়। এইফালে বম দিয়া বা ইফালে পথ বন্ধ, ইফালে অসম বন্ধ। যথেষ্ট আমাৰ যিসকলে ব্যৱসায় কৰি চলি থাকে বা যান বাহন চলাই চলি থাকে তেখেতলোকৰ কাৰণে যথেষ্ট দিগদাৰী হয়। আমি তেনেকুৱা পৰিৱেশ পাই আহিছোঁ। আমি সৰুকালত যথেষ্ট তেনেকুৱা আতংকময় পৰিৱেশতে জীয়াই আছিলোঁ। এতিয়া যথেষ্ট পৰিৱৰ্তন, আমি শান্তিময় পৰিৱেশত জীয়াই আছোঁ। এতিয়া আমি বিজেপি চৰকাৰৰ দিনত যথেষ্ট শান্তি পাইছোঁ, যথেষ্ট উন্নতি হৈছে। পূৰ্বৰ চৰকাৰৰ তুলনাত যথেষ্ট পৰিৱৰ্তন হৈছে আৰু হয়তো আগন্তুক বিজেপি চৰকাৰ আহিলে যথেষ্ট আৰু পৰিৱৰ্তন হ'ব আৰু অসমখন এখন জাকত জিলিকা ৰাজ্য হিচাপে ভাৰতবৰ্ষত জিলিকি থাকিব। সঁচাকৈ সেইটো এটা কলা দিন আছিলে। 2004 চনৰ কথা, 15 আগষ্টত যি নৃশংস এটা বম ব্লাষ্টিঙত মানুহবিলাকৰ যিভাগে পৰি আছিলে, হয়তো সেইটো একদম হৃদয় কঁপোৱা এটা ঘটনা আছিলে। সেই দিনটো মনত পৰিলে এনেকুৱাই লাগে যেন আমি কেনেকুৱা এটা পৰিৱেশত জীয়াই আছিলোঁ, কিন্তু বৰ্তমান তেনেকুৱা নাই। সম্পূৰ্ণ শান্তিপূৰ্ণ, সম্পূৰ্ণ বিপৰীত সেই দিনৰ তুলনাত সম্পূৰ্ণ বিপৰীত। ৰাস্তা ঘাটৰ পৰা আদি কৰি চলা ফুৰাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যিবিলাক পৰিৱৰ্তন আগৰ চৰকাৰৰ দিনত হোৱা নাছিলে, এতিয়া যথেষ্ট পৰিৱৰ্তন হ'ল।
এতিয়া চৰকাৰখন এই চৰকাৰখনক আমি সকলোৱে এটাই কৃতজ্ঞতা জ্ঞাপন কৰিম, আমাৰ শান্তিময় এটা পৰিৱেশ দিছে। কোনো ধৰণৰ আতংকিত অৱস্থাত আমি থাকিবলগীয়া হোৱা নাই বোলে 15 আগষ্টত বা 26 জানুৱাৰীত বম দিব। এতিয়া আমাৰ তলৰ কণ কণ ল'ৰা ছোৱালীবিলাক ধুনীয়াকৈ স্বাধীনভাৱে ওলাই যাব পাৰে, কোনো ধৰণৰ আতংকৰ কথা নাথাকে। গতিকে আমি এই চৰকাৰখনক নিশ্চয়কৈ আমি এই চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিম। আৰু লগতে আমাৰ বিধায়ক মানৱ ডেকা তেখেতে যথেষ্ট পৰিৱৰ্তন কৰিছে, এই আমাৰ যি লখিমপুৰ সমষ্টিটোৰ কাৰণে যথেষ্ট পৰিৱৰ্তন কৰিছে। এতিয়া আগত আপোনাৰ মানে যেতিয়া আলফা দিন আছিলে বুলি ক'লে 15 আগষ্ট বুলি ক'লে 3 মাহৰ মূৰতে মানে চবে কয় 15 আগষ্ট দিনা আমি বন্ধ পাম, তাৰ আগদিনাখনিৰ পৰা মানুহ আপুনি ৰাস্তাত নাপায়। আৰু যিহেতু সিহঁতৰ য'তে হওক, আমাৰ এতিয়া এখন টাউন এখন ফিল্ড আছে, সেই ফিল্ডখনত যেতিয়া আপোনাৰ মানে হেৰি হয় তেতিয়া JCB লগাই খান্দি মেলি সেইখন গভৰ্ণমেণ্ট ফিল্ড আছিলে, সেই গভৰ্ণমেণ্ট ফিল্ডখন ধ্বংস কৰি পেলালে এনেই মানে সিহঁতে ভয়ত। এতিয়া এইখন চৰকাৰৰ পৰা সেইখন ফিল্ডত আজিলৈকে একো কৰিব পৰা নাই। তেনেকুৱা যে আপোনাৰ যে খান্দি পিনাই যে আকৌ যে আপোনাৰ পতাকা উত্তোলন কৰিব, তেনেকুৱা ধৰণৰ এতিয়ালৈকে বৰ্তমানলৈকে হোৱাগৈ নাই এইখন চৰকাৰ 5 বছৰৰ দিনত। তাৰ আগত কিন্তু আপোনাৰ ভয় শংকাত খান্দিব JCB উলিয়াই, তাত বম ফুটি থৈছে নে গ্ৰেনেড ফুটি থৈছে, সেইটো ভয়ত মানে চৰকাৰখন জীয়াই আছিল। সাধাৰণ ৰাইজে মানে আপোনাৰ হয় মানে কি হয় মানে নোলায়ে, আপুনি গোটেই চাব ৰাস্তাটো চুনচান, মানে আপুনি এখন মটৰ চাইকেল নাপায়, এখন গাড়ী নাপায়, মানে ভয়তে নাযায়। মানে হয়তো আপোনাৰ কোনোবা এটা মানে জেগাত বমেই আছে নে কি আছে, কিবা এটা টোপোলা দেখিলেও মানে ভয় খায়, কোনো নুঠায়, তেনেকুৱা ধৰণৰ মানে। এতিয়া পৰিৱেশ একদম শান্তিময় পৰিৱেশ, তাত মানুহ নিৰ্ভয় মনে যায়, য'তে যাওক, মাইকী হওক ল'ৰা ছোৱালী। আমাৰ এতিয়াতো আপোনাৰ আৰু এটা কথা কি কৈছোঁ, এতিয়া আমাৰ যিটো ৰাস্তাত মানে ষ্ট্ৰীট লাইট লগাই দিছে, সেইটো ৰাস্তাত আপোনাৰ এগৰাকী মহিলাও যদি আপুনি তাত অকলে অকলে যায়, তাত কোনো ভয় শংকা নাই। মানে তাই যে নিজে বুকুখন ডাঠ কৰি পিনি মই যাব পাৰিম বুলি পাই নিজে ঘৰলৈ বা বস্তু বজাৰ কৰিবলৈ হ'লেও দোকানলৈ ওলাই আহে। এইখন চৰকাৰ মানে তাত আৰু বেলেগ একো ক'বলগীয়া নাই। এইখন চৰকাৰ থাকিলে আমাৰ আৰু যিকেইটা কেইদিন মানে এইখন চৰকাৰ যেতিয়ালৈকে আমাৰ হেৰি থাকিব তেতিয়ালৈকে আমাৰ হয় আমি এখন মানে সোণৰ অসম এখন মানে পাম। আৰু এতিয়া কি ক'ব, এতিয়া সেইখিনি সময়ত আপোনাৰ বেপাৰ বাণিজ্য মানুহৰ চলা ফুৰা যাতে মানে কাম কৰি খোৱা মানুহৰ, বিশেষকৈ কাম কৰি খোৱা মানুহবিলাকৰ বিশেষ অসুবিধা সিহঁতৰ হয়। আগৰ চৰকাৰী দৰমহাল চৰকাৰী দৰমহা পোৱাখিনিয়েতো চৰকাৰী দৰমহা পাই যায়, কিন্তু যিবিলাক যে কৰ্ম কৰি খায়, আজি আলফা বন্ধ, তেওঁলোকৰ বন্ধ, কাইলৈ বন্ধ, কিবা এটা বন্ধ, এনেকৈ সিহঁতৰ অকণ প্ৰব্লেম বহুত হৈছিলে। এতিয়া চৰকাৰখন বহুত ভাল চৰকাৰ আৰু বহুত মানে কাম কাৰ্য উন্নয়ন কাম কাৰ্য কৰিছে। গতিকে তাত আমাৰ ক'বলগীয়া আৰু ৰাইজৰো কোনো ক'বলগীয়া একো নাই। ৰাইজে এতিয়া মই যিখিনি কৈছোঁ আপুনি বেলেগ এজনকো সোধক, ৰাইজেও সেইটোৱে ক'ব। মুখ্যমন্ত্ৰীগৰাকী ইয়াতকৈ আৰু ধন্যবাদ আৰু কি দিম, এইটোৱে বহুত বহুত ধন্যবাদ, যাতে তেওঁ আকৌ এইখন চৰকাৰলৈ আকৌ তেওঁ মুখ্যমন্ত্ৰী হিচাপে আহক, শান্তিময় পৰিৱেশ এখন সৃষ্টি কৰি দিয়ক অসম এখন।